নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিজয় বৰ্মন ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ অনুশীলনী 1.5ৰ 2 নং প্ৰশ্নৰ কোৱেশ্চনসমূহৰ এনসাৰসমূহ আলোচনা কৰিম। সো কোনোবাই যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক শেয়াৰ আৰু যিমান পাৰা কমেন্ট কৰিবা। সো আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই 1 আৰু 2ৰ অংক দুটা আলোচনা কৰিছিলোঁ। যিসকলে চোৱা নাই ডিসক্ৰিপশন বক্সত লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আৰু আজি মই 3 নম্বৰ অংকটো আৰম্ভ কৰিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। সো ইয়াত কি আছে 3 নম্বৰটোত √5 + √2 হোল স্কয়াৰ। এই অংকটো আমাৰ সলিউশন কৰাৰ আগতে আমাৰ এটা সূত্র জানিব লাগিব। a plus b whole square equal to a square plus twice ab plus b square। ছাত্ৰ ছাত্ৰীসকল, আমি এই অংকটো এই সূত্ৰটো মতে সলিউশন কৰিব লাগিব। সো ইয়াত চোৱা √5 হৈছে আমাৰ a ৰ মান আৰু প্লাস √2 হৈছে আমাৰ b ৰ মান। সো ইকুয়াল টু কি হয় a square plus twice ab plus b square। এই সূত্র মতে আমাৰ সলিউশন কৰিলে কি হ'ব, ইয়াত a মানে হৈছে √5। সো ইয়াত কি আছে a স্কয়ার মানে কি হ'ব √5 স্কয়ার। তাৰপিছত কি আছে প্লাস প্লাস 2ab। সো প্লাস 2 ইনটু a মানে আমি কি পাইছো √5। সো ইয়াত √5 বহুৱাব লাগিব। তাৰপিছত ইনটু কি আছে b মানে আমাৰ b ৰ মান কি আছে √2 প্লাস আছে প্লাস বহুৱাব লাগিব। তাৰপিছত কি আছে b স্কয়ার মানে কি √2 স্কয়ার। সো এতিয়া আমি যদি √5ক স্কয়ার কৰো তেনেহলে কি হ'ব √5 ইনটু √5। আমি ডাইৰেক্ট কি সংখ্যাটো পাও 5। সো কি হ'ব ইয়াত 5। তাৰপিছত কি আছে প্লাস এতিয়া আমি √5 আৰু √2 পূৰণ কৰিলে কি হ'ব √10 আৰু √10 লগত 2 পূৰণ কৰিলে কি হ'ব 2√10। 2 ইনটু √10 প্লাস আছে প্লাস আৰু √2 স্কয়ার কৰিলে কি হ'ব √2 ইনটু √2 ইকুয়াল টু 2 হ'ব। সো ইয়াত কি হ'ব আমি 2। এতিয়া 5 আৰু 2 প্লাস কৰিলে কি হ'ব 7 আৰু প্লাস আছে প্লাস দিম আৰু 2√10 থাকি যাব। এইটোই হ'ব আমাৰ এনসার। সো ছাত্ৰ ছাত্ৰীসকল, আমাৰ 3 নম্বৰ অংকটো হৈ গ'ল। এতিয়া আমি 4 নম্বৰ অংকটো আলোচনা কৰিম। 4 নম্বৰটোত কি আছে √5 minus √2 তাৰপিছত √5 plus √2। আমাৰ দুটা পদ, এই দুটা পদ আৰু এই দুটা পদ কি আছে ব্ৰেকেটৰ ভিতৰত আছে। সো √5 minus √2 আৰু √5 plus √2 সেইদিনা আমি সূত্ৰৰ আলোচনা কৰিছিলোঁ যে a plus b into a minus b ইকুয়াল টু কি হয় স্কয়ার মাইনাস b স্কয়ার। এই সূত্ৰটো আলোচনা কৰিছিলোঁ। সো এই অংকটো আমি এই সূত্ৰ মতেই সলিউশন কৰিব লাগিব। সো আমি যদি ইয়াত প্ৰথমটো a ৰ মান ধৰো, ইয়াৰ প্ৰথম পদ আৰু ইয়াৰ প্ৰথম পদ সেম আছে, ইয়াৰ দ্বিতীয় পদ আৰু ইয়াৰ দ্বিতীয় পদ সেম আছে। সো ইয়াত আমি ধৰিব লাগিব a minus b, ইয়াত ধৰিব লাগিব a plus b ইকুয়াল টু কি হয় a স্কয়ার minus b স্কয়ার। ইয়াত প্ৰথমে প্লাসৰ পদটো আছে আৰু দ্বিতীয়ত মাইনাস পদটো আছে, একেই কথা। সো a মানে কি হৈছে √5 স্কয়ার হ'ব a স্কয়ার, যেহেতু আমাৰ a ৰ মান কি √5। সো √5 স্কয়ার। তাৰপিছত সূত্ৰত কি আছে মাইনাস √2 স্কয়ার হ'ব। b স্কয়ার মানে হৈছে √2। সো স্কয়ার আছে স্কয়ার। এতিয়া √5 স্কয়ার কৰিলে আমি কি পাওঁ, √5 স্কয়ার কৰিলে কি পাম √5 ইনটু √5 আমি সংখ্যাটোৱে পাওঁ 5। সো ইয়াত 5 হ'ব। মাইনাস আছে মাইনাস √2 স্কয়ার কৰিলে কি পাম √2 ইনটু √2
আমি সংখ্যাটো পাওঁ 2 সো ইয়াত হ'ব 2 এতিয়া আমি 5 পৰা -2 কৰিলে কি হ'ব 3 এইটো হ'ব আমাৰ এনসার